মই বৰ দুখিত পৰি আছিলোঁ। ঘৰ পানী পৰে আৰু এই দৰ্শগাঁও যুৱ সমাজে যিখন আমি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ এইবাৰ ফেব্ৰুৱাৰী মাহৰ 15, 16, 17 আৰু 18 তাৰিখৰ পৰা আমি সেই খেলখন আমি অনুষ্ঠিত কৰাৰ আগতে আমি এটা আলোচনা কৰিছিলোঁ যে আমাৰ এই খেলখনৰ পৰা যিটো ৰাহি ধন থাকিব আমি এই ৰাহি ধনেদি আমি কিছু দৰিদ্ৰ লোকক আমি অলপ হ'লেও সহায় আমি আগবঢ়াম। সেইমতে আমি আজি তাৰিখত এই আমাৰ 5টি দৰিদ্ৰ পৰিয়ালক আমি তেওঁলোকক আমি এই টিংপাত দি পেলাই আমি অলপ হ'লেও আমি সহায় কৰিছোঁ। আৰু আমি যি হিচাপে ধৰক আমি কথা দিছিলোঁ যে আমি এনেকৈ সহায় কৰিম বুলি তাৰ কথা ৰাখি পেলাই আজি আমি তেওঁলোকক এই টিংপাত বিতৰণ কৰিছোঁ। আৰু যিকেইটা 5টা পৰিয়ালক আমাৰ টিং বিতৰণ কৰা হ'ল সেই পৰিয়ালকেইটা যথেষ্ট জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছে আৰু তেখেতসকলৰ ঘৰকেইটা আমি বনাই দিবলৈ আগবাঢ়ি গৈছোঁ আৰু বনায়ো আছোঁ। আৰু সেই পৰিয়ালকেইটাক